একটো মানুহৰ এই নটিচৰ নামত যিখিনি মানুহে কমপ্লেইনৰ নামত এছআৰৰ নামত যিখিনি মানুহ হেৰাসমেণ্ট হৈ আছে তাতো কোনো হিচাপ নাই যে কিমান অসুবিধা হৈছে মানুহৰ বহুতেতো খোৱা লোৱা বাদ দিছে তাৰপিছত কি হৈছে আমাৰ মাজত কিছুমান মানুহ আছে যিখিনি মানৱীয়তাৰ আচৰণৰ পৰা অলপ দূৰত থাকে ৰাইজৰ মানুহৰ দুখীয়াৰ বিপদত এই বিপদৰ সময়ত কি হৈছে বহুত বিএলও ভাল কাম কৰি আছে তাৰে ভিতৰত কিছুমান বিএলও ওলাইছে যিখিনি পইচা পাতি লয় আজি এজন বিএলওৰ লগত মই কথা পাতিলোঁ মানে ৰাইজে কমপ্লেইন দিছে সেইটো হৈছে বহতিৰ এজন নাছিৰ বুলি মাষ্টাৰ আছে তেখেত প্ৰথম মই ৰেকৰ্ডিংটো শুনাই দিছোঁ তাৰপিছত মই কৈ আছোঁ हेलो हाँ हेलो दीपेन्द्र कौक ভাল না আছো মোটামুটি নাছিৰ সাহেবে ক'লে না হয় হয় আপোনাৰ নামত কমপ্লেইন আহি আছে বহুত কেইটা কমপ্লেইন আহিছে আপুনি কিবা বটল ঠিক কৰি দিম বুলি পইচা কালেকশ্যন কৰি আছে বুলি কথাটো সঁচা নে মিছা কোনে কমপ্লেইন দিলে মানুহ ৰাইজ পইচা মইতো কয় কি এইটো আপোনাৰ ফটো উঠা পইচাটো ল'ব লাগিব না ফটো উঠা পইচা আপোনাক কোনে ল'ব দিছে ফটো আমি যে ফটোটা বনাম এই ফটো উঠোৱা পইচাটা কোনে দিব আপোনাক কোনে ল'ব দিছে পইচাটো ফটো উঠাৰ খৰচটো ল'ব দিছে কোনে ল'ব দিছে কোনে কমপ্লেইন কৰিলে কোনে আপোনাৰ না কোনে পইচাটো কোনে ল'ব দিছে পইচাটো ল'ব দিয়া নাই এটা ফটোৰ এটা মই পইচাটা দিম নেকি আপুনি আপোনাক মই জেলত ভৰাই দিব আপুনি কি বুলি ভাবিছে আপুনি দুখীয়া মানুহখিনি এনে প্ৰব্লেমত আছে তাৰপিছত আপুনি ফটো কিহৰ ফটো উঠা পইচা লাগে আপোনাক মইতো পইচা 1 টাকাও লোৱা নাই কোনে ক'লে কৈ আছে মাত্ৰ যে ফটো উঠোৱা পইচা লৈছো নহয় মই লোৱা নাই কোৱা নাই লৈছো বুলি কোৱা নাই নহয় আপোনাক মোৰ ৰেকৰ্ডিং আছে মোৰ ফোন ৰেকৰ্ড হয় মই আপোনাক কৈছো ফটো উঠোৱা খৰচটো যদি এটা শব্দ ইফাল সিফালটো মই নাই কোৱা আপুনি নিজে কৈছে আপুনি যাৰ পৰা পইচা লৈছে উইদিন 1 আৱাৰ আপুনি পইচা ঘূৰাই দিয়ক 1 ঘণ্টাৰ পৰা আপুনি যিমান মানুহৰ পৰা পইচা লৈছে 1 ঘণ্টাৰ ভিতৰত ঘূৰাই দিয়ক এইটো হৈছে নাছিৰ আখ্যান মানে মাষ্টাৰজনৰ নাম হ'ল নাছিৰ এনেকুৱা বহুত কমপ্লেইন আহি আছে যে বহুতে পইচা ভোট ঠিক কৰি দিম বুলি বা এই ফটোৰ নামত পইচা লৈ আছে তাৰপিছত মই ডিচি সাহেবক এইটো কমপ্লেইন দিছোঁ ডিচি সাহেবে ইতিমধ্যে তাৰ ব্যৱস্থা লৈ আছে কিন্তু কথাটো হ'ল যে মানুহৰ এই বিপদৰ সময়ত আমি মানৱীয় আচৰণ কৰিব লাগে কিছুমানৰ পৰা 500 টকা কিছুমানৰ পৰা 200 টকা 1000 টকা পইচাটো কাৰ পৰা লৈ আছে কোনোবা খৰি কটীয়াৰ পৰা লৈ আছে কোনোবা ঠেলাৱালাৰ পৰা লৈ আছে কোনোবা ৰিক্সাৱালাৰ পৰা লৈ আছে ধনী মানুহৰ পৰাতো পইচা লোৱাৰ তেওঁৰ কি নাই সাহসটো নাই যে ধনী মানুহে কমপ্লেইন দিব গতিকে এই বস্তুটো আপোনালোক সাংবাদিক মহোদয় সকলক মই আপোনালোকক অনুৰোধ জনাইছোঁ যে এই কথাটো আপোনালোকে অলপ খা খবৰ ৰাখক কোন কোন গাঁৱত পইচা এনেকুৱা কোনোবা বিএলএ দাবী কৰিছে নেকি আৰু তেওঁক উপযুক্ত শাস্তি দিব লাগিব নহ'লে দুখীয়া মানুহকতো শোষণ চলিছে এনেকৈ এটাটো হ'ল মানুহ আজি কেইবাদিনৰ পৰা মানে কিছুমানে ভাত পানী খোৱা বাদ দি দিছে যে তেওঁৰ ভোট কি হ'ব তেওঁ দেশত থাকিব পাৰিব নোৱাৰে তাক পুছবেক কৰা হ'ব নেকি এই ধৰণৰ বিভিন্ন কথা বাৰ্তা চলি আছে মই আজি ৰাজনীতি আজি বুলি নহয় কিন্তু মই ৰাজনীতিৰ ঊৰ্ধত আছোঁ ৰাজনীতিটো আমাৰ সেই সম্বল নহয় মানুহ যদি বিপদত থাকে মানুহক বিপদত মানুহৰ বুকুৰ ওপৰেদি গৈ মানুহ ৰাজনীতি কৰিব নালাগে মোৰ কথাটো হ'ল যে মানুহৰ এই বিপদৰ সময়ত আমি সকলো মানুহ এক হ'ব লাগে আৰু ৰাইজক এই কিহৰ পৰা মুক্ত কৰিব লাগে এই জ্বালা যন্ত্ৰণাটোৰ পৰা মুক্ত কৰিব লাগে গতিকে আপোনালোকৰ পৰা সহযোগিতা বিচাৰিছোঁ এনেকুৱা যিকোনো ঘটনা কোনোবা বিএলএ টকা বিচাৰিছে ভোট ঠিক কৰি দিয়াৰ নামত বা ফটো উঠোৱাৰ নামত তেনেহ'লে আপোনালোকেও সহযোগিতা কৰক আপোনালোকেও এই কথাবোৰ অলপ প্ৰশাসনক জনাওক আমাক জনাওক যাতে এই ধৰণৰ পাখণ্ডখিনিক আমি তেওঁলোকৰ যি অমানৱীয় আচৰণ সেই আচৰণখিনিক শাস্তি দিব পাৰোঁ এইখিনিয়ে ক'ব লগা বাকী গোৱালপাৰা আমাৰ যিখিনি এতিয়ালৈকেতো প্ৰায় 80% উদ্ৰ হৈয়ে গ'ল 20% আছে সেইখিনিও হৈ যাব আৰু ইয়াত কাকো জোৰ কৰা হোৱা নাই অনুৰোধৰ ভিত্তিত আটাইখিনি হৈছে আৰু বহুতেতো নাজানে মই কালিও কৈছোঁ যে বহু মানুহে নাজানেও যে তেওঁৰ নামত কোনোবাই কমপ্লেইন কৰি থৈ দিছে যি কি নহওক মানুহ হাৰাশাস্তিৰ সন্মুখীন হ'ব নালাগে আৰু মানুহৰ পৰা যাতে কোনোবাই অনৈতিকভাৱে টকা পইচা ল'ব নোৱাৰে তাৰ প্ৰতি আমি সজাগ দৃষ্টি ৰাখিব লাগিব ৰাইজেও ৰাখিব লাগিব আপোনালোক সাংবাদিক বন্ধুসকলেও ৰাখিব লাগিব আৰু আমিও ৰাখিব